প্ৰথম কথা হৈছে চোতাললৈ যে আহিছোঁ এই চোতালৰ শক্তি বিজেপিয়ে উপলব্ধি কৰিব পৰা নাই কাৰণ তেওঁলোকৰ গুৰু হৈছে শ্যামাপ্ৰসাদ মুখাৰ্জী বিজেপিৰ গুৰু হৈছে দীনদয়াল উপাধ্যায় আমাৰ গুৰু শংকৰ মাধৱ জ্যোতি বিষ্ণু ফণীকৰ্মা আমাৰ গুৰুৱে গোটেই পৰম্পৰাখিনি আজি গায়ন বায়ন ক'ত হয় ঘৰত যেতিয়া এটা সকাম হয় হুঁচৰি আহিলে ক'ত গায় হুঁচৰিৰ পৰা আশীৰ্বাদ আমি ক'ত লওঁ বিয়াৰ হোম ক'ত পঢ়োঁ চকলং ক'ত পাতোঁ গতিকে এই চোতালৰ যিটো আধ্যাত্মিক শক্তি আছে সেই চোতালত আমি নিজৰ জ্ঞাতি স্বজন অঙহী বঙহী ইষ্ট কুটুম বন্ধু বান্ধৱ সকলোৰে সৈতে বহি আমি এটা নিৰ্মোহ আত্মবিশ্লেষণ আৰম্ভ কৰিছোঁ মই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি আমাৰ দলৰ দীঘলীয়া পৰম্পৰা আছিলে যি সভাত সভাপতি যায় তাত তেওঁ ভাষণ দিব ৰাইজে শুনিব হাততালি দিব আমি পৰম্পৰা পৰিৱৰ্তন কৰিছোঁ মই কথা কোৱাৰ আগত প্ৰায় 15জন স্থানীয় ব্যক্তি সৰ্বসাধাৰণ মানুহ কোনোবাই কৈছে মোৰ বাগানখন বিক্ৰী হ'বলৈ ওলাইছে কোনোবাই কৈছে বিনা পানী হাইস্কুললৈ যোৱা ৰাস্তাটো কি হ'ব কোনোবাই কৈছে মোৰ ভোটাৰ লিষ্টৰ নামটো নাইকিয়া হৈ গ'ল মোৰ কি হ'ব মানুহৰ মনত যিবিলাক চিন্তাৰে উদলি আছিলে মানুহৰ মনত যিবিলাক খুব উদ্গ্ৰীয়ন হৈ আছিলে তাৰ আজি বিস্ফোৰণ ঘটিছে আমি ৰাইজক সৰ্বসাধাৰণ মানুহক মনৰ কথাখিনি খুলি ক'বৰ কাৰণে চোতালত এখন মঞ্চ দিছোঁ আমি যদি ডাঙৰ পেণ্ডেল দি ডাঙৰ বাছ দি পেলাই মানুহ আনি ডাঙৰ মাইক লগাই ডাঙৰ ডাইচত উঠাই দিওঁ এই সাধাৰণ মানুহখিনিয়ে কথা ক'বলৈ সুযোগ নাপায় আৰু কথা ক'বলৈ অসুবিধা পায় কংগ্ৰেছ দলে আজি গাঁৱৰ মানুহৰ কথা শুনিব বিচাৰিছে গাঁৱৰ মানুহৰ পৰা বুজিব বিচাৰিছে আৰু আহি থকা সময়ত যেতিয়া কংগ্ৰেছ চৰকাৰ হ'ব সেই কথাখিনি বাস্তৱ ৰূপ দিবৰ কাৰণেও চোতালত বহিয়ে আমি পৰিকল্পনা নিৰ্মাণ কৰিছোঁ চক্ৰ গগৈ মই আজি ভৱিষ্যতবাণী কৰি থৈ গ'লোঁ ইয়াত নামঘৰ আছে আপুনি লিখি থ'ব এইটো ৰেকৰ্ডিং থাকি যাব 2026 10 মেৰ ভিতৰত তেওঁৰ নাম বক্ৰ গগৈ হৈ যাব প্ৰথম কথা হৈছে চোতাললৈ যে আহিছোঁ এই চোতালৰ শক্তি বিজেপিয়ে উপলব্ধি কৰিব পৰা নাই কাৰণ তেওঁলোকৰ গুৰু হৈছে শ্যামাপ্ৰসাদ মুখাৰ্জী বিজেপিৰ গুৰু হৈছে দীনদয়াল উপাধ্যায় আমাৰ গুৰু শংকৰ মাধৱ জ্যোতি বিষ্ণু ফণীকৰ্মা আমাৰ গুৰুৱে গোটেই পৰম্পৰাখিনি আজি গায়ন বায়ন ক'ত হয় ঘৰত যেতিয়া এটা সকাম হয় হুঁচৰি আহিলে ক'ত গায় হুঁচৰিৰ পৰা আশীৰ্বাদ আমি ক'ত লওঁ বিয়াৰ হোম ক'ত পঢ়োঁ চকলং ক'ত পাতোঁ গতিকে এই চোতালৰ যিটো আধ্যাত্মিক শক্তি আছে সেই চোতালত আমি নিজৰ জ্ঞাতি স্বজন অঙহী বঙহী ইষ্ট কুটুম বন্ধু বান্ধৱ সকলোৰে সৈতে বহি আমি এটা নিৰ্মোহ আত্মবিশ্লেষণ আৰম্ভ কৰিছোঁ মই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি আমাৰ দলৰ দীঘলীয়া পৰম্পৰা আছিলে যি সভাত সভাপতি যায় তাত তেওঁ ভাষণ দিব ৰাইজে শুনিব হাততালি দিব আমি পৰম্পৰা পৰিৱৰ্তন কৰিছোঁ মই কথা কোৱাৰ আগত প্ৰায় 15জন স্থানীয় ব্যক্তি সৰ্বসাধাৰণ মানুহ কোনোবাই কৈছে মোৰ বাগানখন বিক্ৰী হ'বলৈ ওলাইছে কোনোবাই কৈছে বিনা পানী হাইস্কুললৈ যোৱা ৰাস্তাটো কি হ'ব কোনোবাই কৈছে মোৰ ভোটাৰ লিষ্টৰ নামটো নাইকিয়া হৈ গ'ল মোৰ কি হ'ব মানুহৰ মনত যিবিলাক চিন্তাৰে উদলি আছিলে মানুহৰ মনত যিবিলাক খুব উদ্গ্ৰীয়ন হৈ আছিলে তাৰ আজি বিস্ফোৰণ ঘটিছে আমি ৰাইজক সৰ্বসাধাৰণ মানুহক মনৰ কথাখিনি খুলি ক'বৰ কাৰণে চোতালত এখন মঞ্চ দিছোঁ আমি যদি ডাঙৰ পেণ্ডেল দি ডাঙৰ বাছ দি পেলাই মানুহ আনি ডাঙৰ মাইক লগাই ডাঙৰ ডাইচত উঠাই দিওঁ এই সাধাৰণ মানুহখিনিয়ে কথা ক'বলৈ সুযোগ নাপায় আৰু কথা ক'বলৈ অসুবিধা পায় কংগ্ৰেছ দলে আজি গাঁৱৰ মানুহৰ কথা শুনিব বিচাৰিছে গাঁৱৰ মানুহৰ পৰা বুজিব বিচাৰিছে আৰু আহি থকা সময়ত যেতিয়া কংগ্ৰেছ চৰকাৰ হ'ব সেই কথাখিনি বাস্তৱ ৰূপ দিবৰ কাৰণেও চোতালত বহিয়ে আমি পৰিকল্পনা নিৰ্মাণ কৰিছোঁ চক্ৰ গগৈ মই আজি ভৱিষ্যতবাণী কৰি থৈ গ'লোঁ ইয়াত নামঘৰ আছে আপুনি লিখি থ'ব এইটো ৰেকৰ্ডিং থাকি যাব 2026 10 মেৰ ভিতৰত তেওঁৰ নাম বক্ৰ গগৈ হৈ যাব